নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 2 নম্বৰ অধ্যায়ৰ অনুশীলনী 1ৰ প্ৰশ্নোত্তৰখিনি কৰি দিছোঁ। চোৱাচোন, 1 নম্বৰ ক সুধিছে দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। তো উত্তৰ হৈছে এইটো, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান 1 ঘণ্টা। তাৰপিছত খ নম্বৰ প্ৰশ্ন সুধিছে পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে। তো উত্তৰ এইখিনিতে আছে। চোৱা, পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। গ নম্বৰ প্ৰশ্ন সুধিছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মানসময় হিচাপে গণ্য কৰা হয়। তো উত্তৰ এইখিনিতে আছে। কৈছে 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰ সময়কে গোটেই ভাৰতৰ মানসময় হিচাপে বিবেচনা কৰা হয়। 2 নম্বৰ প্ৰশ্ন হৈছে সময়মণ্ডল কেনেকৈ গণনা কৰা হয়। সময়মণ্ডল কেনেকৈ গণনা কৰা হয় বুলি কৈছে মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। ধন্যবাদ।